শ্ৰী শ্ৰী নিজেশ্বৰী মন্দিৰৰ মা মনসা পূজাৰ আমাৰ তিনিদিনীয়া কাৰ্যসূচী আজি আমাৰ দ্বিতীয় কাৰ্যসূচী। আমি আজি খুব সুখী যে আমাৰ মাজত আজি মুখ্যমন্ত্ৰী মহোদয় উপস্থিত হৈছে। তেখেতে আমাক বহুতো দিহা পৰামৰ্শ দি গৈছে। গতিকে এইখিনিতে আমাৰ ভক্তসকলো যথেষ্ট আজি ভিৰ দেখা পোৱা গৈছে। অহাকালিও আমাৰ মনসা পূজা এনেদৰে চলি থাকিব। গতিকে আপোনালোকৰ চেনেলৰ থ্ৰুৰেদি মই সমগ্ৰ অসমবাসীকে জনাইছোঁ যে আমাৰ এই মনসা পূজাত দৰ্শনৰ বাবে উপস্থিত হয় যেন। ধন্যবাদ। আমাৰ মনসা পূজাখন এয়া পঁচপন্নতম। গতিকে 55তম বৰ্ষটো আমাৰ ৰাইজে আৰু ইয়াৰে ওচৰ চুবুৰীয়া গাঁওবাসী আৰু ব্যৱসায়ী সন্থা তেওঁলোকেও আমাক যথেষ্ট সহায় কৰে। গতিকে তেওঁলোকৰ সহায় সহযোগিতাতে আমাৰ এই পূজাখন চলি আছে। আজি ভক্তৰ লাখ লাখ ভক্ত আমাৰ সমাজত উপস্থিত হৈছে। আমি তেখেত মুখ্যমন্ত্ৰী উপস্থিত হোৱাত আমাৰ কমিটিত নথৈ আনন্দিত হৈছে আৰু অঞ্চলবাসীও নথৈ আনন্দিত হৈছে। তেখেতক আমি বহুদিনৰ পৰা আমি আশা কৰি আহিছিলোঁ যে তেখেত উপস্থিত হয়। আমাৰ 2014 চনত তেখেত আহিছিল প্ৰথম, এয়া দ্বিতীয়বাৰ আহিল আৰু তেখেতে আমাৰ মাজত অহাৰ কথা কৈ গৈছে। যথেষ্ট, কিন্তু বতৰে অলপ যদি দিগদাৰ কৰিছে। নাই হোৱা যাৰ অসুবিধা, একো অসুবিধা। তেখেতে আহিছে, আমি সুখী হৈছোঁ। ৰাইজৰ ফালৰ পৰা তেখেতক অভিনন্দন জনাইছোঁ। প্ৰায় অল অভাৰ আছাম, অল অভাৰ আছাম আহিছে।